মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৰাইদেউ উজনি অসম তথা অসমৰে এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। 1940 চনতে স্থাপিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছে এক বৰ্ণিল ইতিহাস। জন্ম লগনৰে পৰা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক আৰু অনাশৈক্ষিক দুয়োটা দিশতে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পংকজ হাজৰিকা, দিবাংগনা মোহন, চামিন্দা খাউন আৰু শেহতীয়াকৈ 2023 বৰ্ষত ঋতুৰাজ বৰকটকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও বহু ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশত বিশেষ সফলতা লাভ কৰি নিজৰ বাবে আৰু বিদ্যালয়খনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনাশৈক্ষিক কাৰ্যসূচীসমূহতো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এয়া প্ৰণিধানযোগ্য যে 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় কলা উৎসৱত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা চুতীয়াই বাদ্যবাদন শিতানত অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৌশিক নিয়োগে শেহতীয়াকৈ 2024 বৰ্ষত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কলা উৎসৱত অভিনয় শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত জিলাখনৰ ভিতৰতে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বন্দিতা শৰ্মা আৰু প্ৰদ্যুৎ কলিতাই কেইবাখনো আগশাৰীৰ কুইজ প্ৰতিযোগিতাত জিলা তথা ৰাজ্যিক ভিত্তিত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমৰ কলাতো বিশেষ পাৰদৰ্শিতা লাভ কৰিছে। কেইবাগৰাকীও খেলুৱৈ কেৰাটে আৰু টাইকোৱাণ্ডোত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতাতো ৰাজ্যিক তথা জিলা পৰ্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। কিছুদিনৰ পূৰ্বে 2024 বৰ্ষত জিলা ভিত্তিত আয়োজিত এখন ছেমিনাৰ প্ৰতিযোগিতাত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নিয়ৰ নীলাভ শইকীয়াই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাজ্যিক পৰ্যায়তো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সংগীত আৰু নৃত্যতো তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। 2023 বৰ্ষত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত আয়োজিত বিদ্যালয় সংগীত প্ৰতিযোগিতাত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল জাজি আমগুৰি মহোৎসৱত আৰু এই পুৰস্কাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সংগীতিক সমগ্ৰ ৰাজ্যখনতে চিনাকি কৰি দিবলৈ সক্ষম হয়। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীশীলতা প্ৰশংসনীয়। বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ আছে এক নিজা হাতে লিখা আলোচনী, যিখনৰ নাম হৈছে স্বপ্নদ্ৰষ্টা। আৰু এই স্বপ্নদ্ৰষ্টাৰ পাততেই বহুতে নিজৰ সাহিত্য আৰু নিজৰ সৃষ্টিৰাজিৰে বিদ্যালয়খনৰ সাহিত্যৰ ইতিহাসত বিশেষ নাম দখল কৰিবলৈ সক্ষম হৈছে। লগতে নৱম শ্ৰেণীৰ আলোক শীৰ্ষক হাতে লিখা আলোচনীখনেও মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাহিত্য প্ৰতিভাক এখন উচিত মঞ্চ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকটো শাখাতে নিজৰ প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি
গুণোৎসৱত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 2024 বৰ্ষৰ ডিচেম্বৰ মাহত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চতুৰ্থ মৰাণ গ্ৰন্থমেলাৰ আহ্বানক্ৰমে এক বিচিত্ৰ অনুষ্ঠানত ভাগ লৈছিল আৰু উক্ত অনুষ্ঠানত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। পৰিৱৰ্তনশীল সময়ৰ লগে লগে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উচিত শৈক্ষিক আৰু অনাশৈক্ষিক সুযোগ দিয়াৰ বাবে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলিত প্ৰচেষ্টাই বিদ্যালয়খনক এক নতুন মাত্ৰা দিব বুলি আমি আশাবাদী যে অনাগত দিনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ আমি আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ম আৰু সেই প্ৰতিভাখিনিক আমি উচিত মঞ্চ প্ৰদান কৰিবলৈ সক্ষম হ'ম।